মানে আমাৰ যিবিলাক আগৰ মিটাৰবিলাক উঠাই দি এতিয়া আমাক মানে স্মাৰ্ট মিটাৰ দিছে ঘৰে ঘৰে। সেই স্মাৰ্ট মিটাৰৰ বিল বহুত আহে। যাৰ ঘৰত 200 টকা আহিছিল তাৰ ঘৰত 600 টকা আহিছে, যাৰ ঘৰত 500 টকা আহিছিল তাৰ ঘৰত 1000 টকা আহিছে। এই স্মাৰ্ট মিটাৰ আমাক নালাগে। আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো, এই স্মাৰ্ট মিটাৰ উঠাই দি আমাৰ অসমৰ জনসাধাৰণক তেওঁ যাতে চকু মেলি চাই তেওঁ আমাৰ মানুহখিনিক আমাক উপকৃত কৰক। স্মাৰ্ট মিটাৰ বন্ধ কৰি আৰু বিদ্যুৎ মাচুলৰ যি মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিটো অলপ চকু দিয়ক। চকু দি আমাৰ জনসাধাৰণক, আমাৰ সাধাৰণ ৰাইজক তেওঁ সকাহ দিয়ক। আৰু আজি আমাৰ এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, বিদ্যুতৰ বিলৰ বিৰুদ্ধে আমাৰ এই চন্দ্ৰপুৰৰ ৰাইজে যে স্বতঃস্ফূৰ্তভাৱে আমাৰ আবাল বৃদ্ধ বনিতা, আমাৰ সকলো আমাৰ ষ্টুডেণ্ট ল'ৰা ছোৱালী সকলো আমাৰ ওলাই আহিছে। ছাত্ৰ সন্থাৰ আহ্বানত যিটো আমাৰ ইয়াতে প্ৰতিবাদৰ কাৰ্যসূচী হৈছে, সেই কাৰ্যসূচীত আমি স্বতঃস্ফূৰ্তভাৱে আমি অংশগ্ৰহণ কৰিছোঁ। কাৰণ আমি এই বিলৰ কাৰণে আমি জুৰুলা হৈ গৈছোঁ। আমি আৰ্থিকভাৱে টনকিয়াল নহয়, আমি আৰ্থিকভাৱে অতিকৈ দুৰ্বল মানুহ। এই স্মাৰ্ট মিটাৰ উঠাই দিব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যি বজাৰত জুই লাগিছে, যি পাকঘৰত জুই লাগিছে, যি ৰাস্তা ঘাটে জুই লাগিছে, সেই জুই অতি সোনকালে বন্ধ কৰিবলৈ আমি চন্দ্ৰপুৰ ৰাইজৰ মহিলা নাৰী সন্থাৰ ফালৰ পৰা আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। তেখেতে আমাৰ এই অনুৰোধ ৰক্ষা কৰক। আৰু তেখেতে যদি মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰিছে অসমত, তেখেতে এইবিলাক আমাৰ ৰাইজৰ জনসাধাৰণৰ যিখিনি দুখ দুৰ্গতিবিলাক তেখেতে চাই লওক, বুজি লওক, লৈ পেলাই তেখেতে আমাৰ দুখবিলাক বুজি আমাৰ এইবিলাক কাম সমাধা কৰক। তেখেতে চিৰজীৱন আমাৰ মৰমৰ মুখ্যমন্ত্ৰী হৈ থাকিব, শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হৈ থাকিব। তেখেতে যিবিলাক কাম কৰি আছে সেইবিলাক কামত অসমৰ ৰাইজ আশ্বস্ত হোৱা নাই, সন্তুষ্ট হোৱা নাই। সেয়েহে তেখেতক অনুৰোধ জনাইছোঁ, তেখেতক আমি আহ্বান জনাইছোঁ চন্দ্ৰপুৰ ফালৰ ৰাইজৰ ফালৰ পৰাই তেখেতে এইবিলাক কাম কৰক, কৰি তেখেতে মুখ্যমন্ত্ৰী হৈ। পুৰা অসম জুৰি জুই জ্বলি আছে। অসমৰ প্ৰত্যেকখন জিলাই জিলাই প্ৰত্যেকখন অঞ্চলতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন চলি আছে। আজি আমি চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজৰ নেতৃত্বত আজি এই থানা বজাৰ স্থিত জেগাত আমি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ, প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই স্মাৰ্ট মিটাৰৰ যিবোৰ লাইনৰ বিল, সেই বিলৰ আগতে যদি আমি 200 টকা লাইনৰ বিল 1 মাহ চলিব লগা হৈছিল, এতিয়া 1000 টকা লাইনৰ বিল আমি 20 দিন চলিব পৰা নাই, 25 দিন চলিব পৰা নাই। এইবোৰ লুণ্ঠনবাজ বন্ধ কৰিব লাগে। অসমত এনেকুৱা লুণ্ঠনবাজ বহুত কৰিছে। আৰু তেওঁলোকে এটা বস্তু ঠিক কৰি লৈছে যে তেওঁলোকে চামুচেদি বেলচাৰি কাঢ়ি লোৱাৰ যোনটো বুদ্ধি, তেওঁলোকে এই বুদ্ধিটো ভাল লৈছে। তেওঁলোকে এই বুদ্ধিবোৰ বন্ধ কৰিব লাগে আৰু এইবোৰ নিজৰ পকেট গৰম কৰাৰ কাৰণে বৰগিলা ৰাজ কৰিব নালাগে। আৰু এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি দালাল চক্ৰ আছে, ঠিকাদাৰ পক্ষ আছে, ঠিকা দি যি স্মাৰ্ট মিটাৰ জোৰ জবৰদস্তিকৈ গ্ৰাহকৰ মানুহৰ ঘৰে ঘৰে লগাইছে, সেইবোৰ বন্ধ কৰিব লাগে। ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি। আৰু এই স্মাৰ্ট মিটাৰৰ কাৰণে বহুত জনসাধাৰণ দিন হাজিৰা কৰা মানুহে কষ্টত ভুগিব লগা হৈছে। য'ত 200 টকাৰ বিনিময়ত 1000 টকা ভৰিব লগা হৈছে। আজি চন্দ্ৰপুৰৰ ৰাইজ ৰাজপথত ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰি আছে। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। যদি স্মাৰ্ট মিটাৰ অহা এসপ্তাহৰ ভিতৰত চন্দ্ৰপুৰত বন্ধ নকৰে বা খুলি লৈ নাযায় ঘৰৰ পৰা, চন্দ্ৰপুৰৰ ৰাইজে ইয়াতকৈ ভয়ানক আন্দোলন গঢ়ি তুলিব, এয়াই স্পষ্ট। ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই স্মাৰ্ট মিটাৰ যি ডকাইত স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত ৰাইজৰ যি ঘৰত বিদ্যুতৰ বিল, এই বিদ্যুতৰ বিল হুৰা আহিব ধৰিছে। আৰু তাৰ ফলত ৰাইজ আজি সৰ্বশান্ত হৈ পৰিছে। সমগ্ৰ অসমতে ৰাইজ সৰ্বশান্ত হৈছে। আৰু তাৰ প্ৰতিবাদ আজি চন্দ্ৰপুৰৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আমি এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰৰ শক্তি বিভাগক আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে অতি শীঘ্ৰে এই যি স্মাৰ্ট মিটাৰৰ দ্বাৰা ডকাইতি, লাইনৰ বিলৰ ওপৰত যি ডকাইতি, এই ডকাইতি বন্ধ কৰিব লাগে আৰু অতি শীঘ্ৰে ৰাইজক সকাহ প্ৰদান কৰিব লাগে।